নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ মেট্ৰিক পাছ কৰা ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ ভাল খবৰ ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ নামভৰ্তি হ'ব বিনামূলীয়া আৰু লগতে প্ৰতিগৰাকী ছাত্ৰীৰ বেংক একাউণ্টত অসম চৰকাৰে দিব 10,000 টকা আজিৰ দিনটোত এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিক পাছ কৰা শিক্ষাৰ্থীৰ বাবে ভাল খবৰ ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ নামভৰ্তি হ'ব বিনামূলীয়া আৰু লগতে প্ৰতিগৰাকী ছাত্ৰীৰ বেংক একাউণ্টত সোমাব 10,000 টকা কেৱল এবছৰৰ বাবে নহয় হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত পাব 10,000 টকা হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰত পাব 10,000 টকা ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত পাব 12,500 টকা একেদৰে ডিগ্ৰী সেকেন্ড ইয়াৰ আৰু থাৰ্ড ইয়াৰতো পাব 12,500 টকাকৈ কেৱল এয়াই নহয় বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলেও পাব 25,000 টকা ৰূপহীহাটত আজি এই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ নিৰ্বাচনৰ সময়তে প্ৰশাসনক বুঢ়াঙুলি দেখুৱাই মুকলিভাৱে ধন বিতৰণ ইউপিপিএলৰ নিৰ্বাচনৰ মাজতে পোহৰলৈ আহিছে ইউপিপিএলৰ ধন বিতৰণৰ দৃশ্য এইবাৰ টকাৰ উজান উঠিছে ইউপিপিএলৰ নেতাৰ ঘৰত প্ৰশাসনক বুঢ়াঙুলি দেখুৱাই ধন বিতৰণ ইউপিপিএলৰ নিৰ্বাচনৰ মাজতে পোহৰলৈ আহিছে ইউপিপিএলৰ ধন বিতৰণৰ দৃশ্য পোহৰলৈ আহিছে টকাৰ ওপৰত হৈ থকা ইউপিপিএলৰ নেতা এণ্টনি নাৰ্জাৰীৰ ফটো ঘটনা সন্দৰ্ভত উচিত তদন্তৰ দাবী বিপিএফৰ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে পোহৰলৈ আহিছিল টকাৰ বিচনাত হৈ থকা ইউপিপিএল নেতাৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল ইউপিপিএলৰ নেতা বেঞ্জামিন বসুমতাৰীৰ টকাৰ বিচনাত হৈ থকাৰ ফটো পৰৱৰ্তী খবৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ যাৰ বাবে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ব্যাহত হৈ পৰিছে ফেৰী সেৱা পাৰঘাট সময়ত নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত ব্যাহত হৈ পৰিছে ফেৰী সেৱা বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ মেট্ৰিক পৰীক্ষাক লৈ ডাঙৰ ঘোষণা 2025 বৰ্ষৰ HSLC পৰীক্ষাৰ বাবে সেৱাই জাৰি কৰিলে নতুন নিৰ্দেশনা 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সেৱাই জাৰি কৰিলে নতুন নিৰ্দেশনা সেই অনুসৰি 2025ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ মুঠ 4টা বিষয়ত থাকিব ওএমৰ প্ৰশ্ন কাকত চলিত বছৰৰ পৰা নৱম শ্ৰেণীত সংযোজন হ'ব এটা নতুন ঐচ্ছিক বিষয় এই নতুন বিষয়টো হ'ব কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স পৰীক্ষাত শিক্ষাৰ্থীসকলে MCQ আৰু বৰ্ণনামূলক দুটা বিষয়তে উত্তীৰ্ণ হ'ব লাগিব এতিয়াৰ পৰা জিলা পৰ্যায়ৰ আভ্যন্তৰীণ পৰীক্ষা সমিতিয়ে ব্যৱহাৰিক বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিব পৰৱৰ্তী খবৰ লোকসভা নিৰ্বাচনৰ মাজতে কংগ্ৰেছ দলত খহনীয়া অব্যাহত আছে এইবাৰ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে দিল্লী কংগ্ৰেছৰ মুৰব্বীয়ে দিল্লী কংগ্ৰেছৰ সভাপতিৰ পদ এৰিলে অৰবিন্দৰ সিং লাভলীয়ে আপৰ সৈতে মিতি ৰেলীৰ অভিযোগ তুলি পদত্যাগ কৰিছে লাভলীয়ে আৰু এই মুহূৰ্তত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰগেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে অৰবিন্দৰ সিং লাভলীয়ে পৰৱৰ্তী খবৰ মাটিৰ দালাল অবৈধ স্বামীৰ পিছত এইবাৰ IPL জোৱাৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান এক দীঘলীয়া তালিকা হাতত লৈ ৰাজ্যৰ গাঁৱে ভূঞে ঘূৰিছে অসম আৰক্ষীৰ দল আৰু অভিযানৰ মাজতে পুনৰ অসম আৰক্ষীৰ জালত পৰিছে 4টাকৈ IPL জোৱাৰী IPL জোৱাৰীৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈ পৰিছে অসম আৰক্ষী দীঘলীয়া তালিকা সাজু কৰি ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আৰক্ষীৰ বৃহৎ অভিযান IPL জোৱাৰী বিচাৰি ৰাজ্যৰ গাঁৱে ভূঞে ঘূৰিছে অসম আৰক্ষীৰ দল এই অভিযানৰ মাজতে পুনৰ আৰক্ষীৰ জালত পৰিল 4টাকৈ IPL জোৱাৰী IPL জোৱাৰীকেইটা হৈছে ক্ৰমে জহিৰুল ইছলাম ৰেকিব আহমেদ তাইজুল আৰু আবুল কালামক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে
জুৱাৰী কেইটাৰ পৰা নগদ প্ৰায় 50,000 টকা জব্দ কৰে অসম আৰক্ষীয়ে। ৰূপৈহাটৰ ভিন্ন প্ৰান্তত IPL জুৱাৰীৰ বিৰুদ্ধে চলিছিল আৰক্ষীৰ অভিযান আৰু অভিযান কালতে 4টাকৈ জুৱাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, বিশ্বৰ মানৱ জাতিলৈ অশনি সংকেত, বিশ্বত বৃদ্ধি পাব প্ৰাকৃতিক দুৰ্যোগ আৰু লগতে এইবাৰ ভাৰতত হ'ব ভয়ংকৰ বানপানী, প্ৰদূষণ আৰু বৰ্ধিত গোলকীয় উষ্ণতা বৃদ্ধিক লৈ চিন্তিত বিশেষজ্ঞসকল। এইবাৰ বানপানীত কক বোকাব উত্তৰ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চল। জলবায়ুৰ অশনি সংকেত, এই সন্দৰ্ভত বিশেষজ্ঞৰ সতৰ্কবাণী। প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পাব বিশ্বত, এইবাৰ ভাৰততো হ'ব ভয়ংকৰ বান পৰিস্থিতি, প্ৰদূষণ আৰু বৰ্ধিত গোলকীয় উষ্ণতা বৃদ্ধিক লৈ চিন্তিত বিশেষজ্ঞসকল। যোৱা বছৰ ইলনাইনৰ ফলত বৰষুণ হ্ৰাস পাইছিল, কিন্তু এইবাৰ এছিয়াৰ দেশসমূহত অস্বাভাৱিক বৰষুণ হ'ব। বানত কক বোকাব লাগিব উত্তৰ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চল। আগন্তুক দিনবোৰত ভয়ংকৰ বান পৰিস্থিতিৰ সন্মুখীন হ'ব বিশ্বৰ বহু দেশ। এই সতৰ্কবাণী জলবায়ু বিশেষজ্ঞৰ। বৰ্ধিত গোলকীয় উষ্ণতাক লৈ চিন্তিত বিশেষজ্ঞসকল। প্ৰকৃতি ধ্বংসযজ্ঞৰ পৰিণতি ভুগিব লাগিব মানুহে। বৃদ্ধি হ'ব বিশ্বত প্ৰাকৃতিক দুৰ্যোগ, ভূমিকম্প, ছুনামি, বানপানী, এইসমূহ প্ৰলয়ৰ সন্মুখীন হ'ব লাগিব বিশ্বৰ মানৱ জাতি। পৰৱৰ্তী খবৰ, বলিউড অভিনেতা সাহিল খানক গ্ৰেপ্তাৰ। ছত্তীশগড়ৰ পৰা মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিনেতাজনক। সম্প্ৰতি মুম্বাই আৰক্ষীৰ SITৰ জিম্মাত আছে অভিনেতাগৰাকী। উল্লেখযোগ্য যে মহাদেৱ বেটিং এপ কেলেংকাৰীৰে নাম সাঙুৰ খাইছিল অভিনেতাগৰাকীৰ আৰু এই গোচৰ সন্দৰ্ভতে গ্ৰেপ্তাৰ কৰা হৈছে অভিনেতা সাহিল খানক। পৰৱৰ্তী খবৰ, ইজৰাইলে গাজাৰ ওপৰত চলাইছে ভয়ংকৰ আক্ৰমণ আৰু যুদ্ধ বিধ্বস্ত গাজাৰ এই ধ্বংসাভেক আঁতৰাবলৈ 14 বছৰ পৰ্যন্ত সময় লাগিব। এই মত পোষণ কৰিছে বা এই মন্তব্য কৰিছে ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞসকলে। ইজৰাইলে গাজাত বোমা আক্ৰমণৰ ধ্বংসাভেক আঁতৰাবলৈ 14 বছৰ পৰ্যন্ত সময় লাগিব পাৰে। বিশেষকৈ বিস্ফোৰণ নোহোৱা বোমাৰ পৰা গাজাক বসবাসৰ বাবে নিৰাপদ কৰি তুলিবলৈ এই সময়ৰ প্ৰয়োজন হ'ব বুলি ৰাষ্ট্ৰসংঘৰ মাইন নিষ্কাশন বিশেষজ্ঞ পেহৰ লদাম্বৰে কয়। শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ মাইন একশ্যন ছাৰ্ভিচৰ জ্যেষ্ঠ বিষয়াগৰাকীয়ে কয় যে ইজৰাইলৰ আক্ৰমণত 3.7 কোটি টন ধ্বংসাভেক জমা হৈছে। জেনেভাত থকা ৰাষ্ট্ৰসংঘৰ খনি বিশেষজ্ঞ পেহৰ লদাম্বৰে সংবাদ মাধ্যমৰ আগত কয় যে এনক্লেভত বিস্ফোৰণ নোহোৱা অস্ত্ৰ শস্ত্ৰৰ পৰিমাণ সঠিকভাৱে নিৰ্ণয় কৰাটো অসম্ভৱ হৈ পৰিছে, কাৰণ যোৱা 7 মাহৰ বোমাবৰ্ষণৰ ফলত ঘন জনবসতিপূৰ্ণ অঞ্চলবোৰ ধ্বংসাভেকলৈ পৰিণত হৈছে। সংঘাত প্ৰভাৱিত গাজাত প্ৰতি বৰ্গ মিটাৰত 200 কিলোগ্ৰাম ধ্বংসাভেক আছে। লদাম্বাৰে লগতে কয় যে মই মাত্ৰ ক'ব পাৰোঁ যে যিবোৰ বোমা বাৰুদ নিক্ষেপ কৰা হৈছে তাৰ ভিতৰত অন্ততঃ 10% বোমা বাৰুদে লক্ষ্যত আঘাত হানিব নোৱাৰে, অৰ্থাৎ বিস্ফোৰণ নহয়। সেই ধ্বংসাভেকসমূহ আঁতৰাবলৈ দিনটোত 100খন ট্ৰাক ব্যৱহাৰ কৰিলেও 14 বছৰ পৰ্যন্ত সময় লাগিব পাৰে, অৰ্থাৎ মুঠ 7,50,000 কৰ্মদিনৰ প্ৰয়োজন হ'ব। পৰৱৰ্তী খবৰ, নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা। চুবুৰীয়া ৰাজ্য মণিপুৰত পুনৰ হ'ব ভোটগ্ৰহণ। মণিপুৰৰ 6টা ভোটকেন্দ্ৰত পুনৰ হ'ব ভোটগ্ৰহণ। 30 এপ্ৰিলত মণিপুৰৰ 6টা ভোটকেন্দ্ৰত পুনৰ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। পুৱা 7 বজাৰ পৰা বিয়লি 4 বজালৈকে গ্ৰহণ কৰা হ'ব ভোট। শেহতীয়াকৈ এই কথা জনাইছে ভাৰতীয় নিৰ্বাচন আয়োগে।